হয়, ভোগ উৎসৱ ভোগালীক লৈ মাজত এটা ৰাতি বাকী আছে। কাইলৈ যিটো কি ভোগ উৎসৱ ভোগালী বিহু আৰু ৰাজ্যত এটা ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি আৰু কি উজনি কি নামনি সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক ভোগালীক লৈ আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ বৰমা নিকটৱৰ্তী পশ্চিম আলাকজাৰত। আৰু পশ্চিম আলাকজাৰত মই দেখিবলৈ সহযোগী অনুৰোধ জনাইছো যে এই যিটো মৃত্যুঞ্জয় মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ তেওঁলোকে মেজি ভেলাঘৰ হিচাপে তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সহযোগীক দেখিবলৈ অনুৰোধ জনাইছো। প্ৰায় সম্পূৰ্ণ দিশত এতিয়া যিহেতু কাইলৈ ভোগ উৎসৱ ভোগালী বিহু ইতিমধ্যে উখল মাখল পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু পশ্চিম আলাকজাৰবাসী আছে, স্থানীয় লোক আছে, তেওঁলোকে আচলতে এমাহ যোৰাৰ অন্তত আচলতে এই ভেলাঘৰটো বনা সম্পূৰ্ণ দিশত আৰু পোনপটীয়াকে আপোনাৰ ওচৰলৈ আহিছো। আচলতে আজি এটি সুন্দৰ আটক ধুনীয়াকৈ সজাইছে আপোনাৰ মৃত্যুঞ্জয় মন্দিৰ আৰু কিয় আহিল এনেকুৱা প্ৰচেষ্টা? আচলতে অসমৰ গৌৰৱ মহামৃত্যুঞ্জয় মন্দিৰ আৰু সেই গৌৰৱকে আমি শিৰত তুলি লৈ আমি পশ্চিম আলাকজাৰ গাঁৱত ভেলাঘৰ সদৃশ মৃত্যুঞ্জয় মন্দিৰ আমি ইতিমধ্যে এইটো এটা প্ৰস্তুত কৰা হৈছে। আৰু যিহেতু নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰ আছে, তালৈকে বহুত মানুহ যাব নোৱাৰে আৰু সেইটো লৈ আমি গাঁৱতে এটা প্ৰস্তুত কৰিলোঁ যে যিহেতু আমি সেই আৰ্হিতে এটা ভেলাঘৰ আমি ইয়াতে নিৰ্মাণ কৰিম। আৰু এই ভেলাঘৰটো আমাৰ নিৰ্মাণ কৰাত আচলতে আমাৰ এমাহ পাৰ হৈ গৈছে আৰু দিন ৰাতি লগাৰ পিছতহে এমাহ, কিন্তু আমাৰ অকল দিনত আহি যে কৰিছোঁ এনেকুৱাও নহয়, দিনে ৰাতি ইমানখিনিয়ে হৈছে। আৰু আমি সকলো গাঁৱৰ মানুহখিনি লগ লাগি এইটো আমাৰ মহামৃত্যুঞ্জয় মন্দিৰটো আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আৰু লগতে আজি এই যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ আমি সদৃশ ইয়াত ভেলাঘৰ কৰিছোঁ, এই বাকৰিতে আজি আমাৰ নাগাৰা নামো আমাৰ প্ৰস্তুত কৰা হৈছে। সন্ধিয়া 5 বজাৰ লগে লগে আমি নাগাৰা নাম প্ৰস্তুত কৰা হ'ব আৰু সেয়েহে সকলো ৰাইজক আমি ইয়াতে নিমন্ত্ৰণ দিয়া হৈছে। আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী বিহু, সকলোৱে ইতিমধ্যে লাড়ু পিঠা বনোৱাটো ব্যস্ত আছে, সেইটোলৈ মানে আৰু ৰাতি গোটেইখিনি মানুহ আহিব। অহাকালি আমি আহি ইয়াত সকলোৱে ভোজ ভাত খাম বুলি আমি আশা কৰিছোঁ। সুন্দৰ পদক্ষেপ আচলতে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত আচলতে যি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু তেওঁলোকে কিন্তু আজি এই নাম প্ৰসংগ কৰা ইয়াত আমি প্ৰয়াস কৰিছে, এটা সুন্দৰ পদক্ষেপ। আৰু স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ, যিহেতু কাইলৈ ভোগ উৎসৱ ভোগালী বিহু, ভোজ ভাত একেলগে খোৱাৰ কাৰণে প্ৰস্তুত কেনেকুৱা? আমাৰ প্ৰস্তুত এতিয়া বৰ্তমান ঠিকে চলি আছে। আমাৰ অহাকালি ইয়াতে ধুনীয়াকে খানা হ'ব, গোটেই মানুহখিনি মিলি একগোট হৈ হাঁহৰ মাংস থাকিব, লোকেল মুৰ্গী, বাকী মাছ, মানে গোটেইখিনি থাকিব। মানে বহুত ফূৰ্তি কৰি খোৱা যায়। এইটো আমাৰ প্ৰতি বছৰ চলি আহিছে। এইটো এমাহ যোৰাৰ অন্তত আচলতে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত আপোনালোক সজাইছে, কেনেকুৱা আচলতে গাঁৱৰবাসী কেনেকুৱা? প্ৰতি বছৰে দেখিছো আপোনালোকক ধুনীয়া ধুনীয়া মানে বিভিন্ন আৰ্হিত আচলতে সজাই তোলাই মৃত্যুঞ্জয় মন্দিৰৰ ঘৰ, কাৰণ বিগত সময়তো দেখিছিলো আপোনালোকৰ। পৰৱৰ্তী সময়ত কেনেকুৱা? পৰৱৰ্তী সময়ত মানে এতিয়া এইবাৰ মৃত্যুঞ্জয় মন্দিৰটো বনোৱা হৈছে আৰু অহাবাৰ আমি গোটেই ল'ৰাকেইটা চিন্তা চৰ্চা কৰি কেনেকুৱা কি বনোৱা যায়। প্ৰতি বছৰে আমাৰ মানে চিষ্টেমবিলাক বদলাই হৈছে। অসমৰ আমাৰ এইটো গৌৰৱ যে মৃত্যুঞ্জয় মন্দিৰ, কিন্তু চবেই এইটো মন্দিৰ দেখা পোৱা নাই। সৰু চামেও দেখা পোৱা নাই বা কিছুমানে যাব নোৱাৰে নগাঁৱলৈ, ইয়াতে দেখিছে, দেখি কিনে মন বহুত আনন্দিত হৈছে। সেইখিনিয়ে আমাৰ আৰু শান্তি, ইয়াত চাগে আৰু কি শান্তি লাগে, এইখিনিয়ে আমাৰ ফূৰ্তি। কাইলৈ কি আছে মানে মাছ মাংস চব আছে, পাঠা থাকিব, হাঁহ থাকিব, লোকেল মুৰ্গী থাকিব, মানে এভৰিথিং থাকিব, যোনে যি খায় আৰু সেইটো লৈ মানে খুব হেপী। গোটেইখিনিয়ে খুব ভাল লাগি আছে। গাঁৱৰ মানুহে একেলগে লগ হ'ম, গুৱাহাটীৰ পৰা আহিব ল'ৰাবিলাক, বহুত ভাল লাগে এইটো দিনটো। কেৱল কালি অপেক্ষাত আছে স্থানীয় এইসকল লোক, কাৰণ যিহেতু কি ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া উখল মাখল পৰিৱেশ আৰু বাক্সাৰ ব্যতিক্ৰম নহয়, বৰমা আলাকজাৰ ব্যতিক্ৰম নহয়। স্থানীয় আৰু ব্যক্তি এজন আছে, কেনেকুৱা আচলতে কাইলৈ দিনটো? কাইলৈৰ কাৰণে আমাৰ বহুত ফূৰ্তি লাগি আছে, কাৰণ গোটেইখিনি মানুহ আমি লগ হ'ম, ইয়াত লগ হৈ আমি ভোজ ভাত খাম। গাঁৱৰ মহিলাবিলাক আহিব, পুৰুষবিলাক আহিব। আমি ইয়াতে এটা আৰু আমি আৰম্ভ কৰিম অহাকালিৰ পৰা নতুনকৈ, সেইটো হ'ল আমি চুঙা পিঠা বনাম। ইয়াতে চব মানে মানুহে বাঁহ কাটিব, গুড়া খুন্দিব দি চুঙা পিঠা বনাম, ইয়াতে খাব, ভোজ ভাত খাম। নাগাৰাৰ নাম আছে, আমি এখন লটাৰী খেল পাতিছোঁ, লটাৰী খেলখন এইকাৰণে পাতিছোঁ, ইয়াৰে মানুহখিনিয়ে আমি টিকেটখিনি কাটি যি ধৰণে আমাৰ প্ৰাইজটো পাওঁ, সেই প্ৰাইজটো আমি ইয়াতে ভগাই খৰাইছে। সুন্দৰ সুন্দৰ। ইয়াৰ আচলতে কাইলৈ অপেক্ষাত আচলতে এইসকল স্থানীয় লোক, যিহেতু কি প্ৰতি বছৰে আচলতে বিভিন্ন আৰ্হিত আচলতে সজাই তোলাই যি ভেলাঘৰ আৰ্হিত আচলতে নিৰ্মাণ কৰিছে। আৰু কিছু শিশু আছে,
কেনেকুৱা আচলতে এই মৃত্যুঞ্জয় মন্দিৰ দেখা পালা? বহুত ভাল লাগিছে যাই পোৱা নাই লগত যাই পোৱা নাই? আমাৰ গাঁৱতে হৈছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে কালি এতিয়া কাইলৈ কেনেকুৱা প্ৰস্তুতি? মাছ মাংস বহুত ভাল মাছ মাংস খাম পিঠা লাড়ু খাম বহুত ভাল লাগিছে পিঠা বনাইছে নে বনোৱা নাই? পিঠা বনাই আছে আৰু আছে কণ কণ শিশু আছে কেইটামান আহা ইপিনে আহা কেনেকুৱা লাগি আছে কাইলৈ কেনেকুৱা প্ৰস্তুতি তোমাৰ মাছ মাংস কেনেকুৱা মাছ মাংস আনিছে ঘৰত কালি ৰান্ধিব পিঠা লাড়ু কেনেকুৱা লাগিছে মনত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় যিহেতু কি গ্ৰাম্য অঞ্চল আৰু গ্ৰাম্য অঞ্চলত এটা সুকীয়া পৰিৱেশ আচলতে দেখিবলৈ পোৱা যায় যিহেতুকে এটা কণমানি শিশু আছে স্কুলত গৈছিলা কি নাম তোমাৰ কি নাম কালি বিহু গম পোৱা নে তুমি গম পোৱা কেনেকুৱা লাগি আছে মনত তোমাৰ ভাল লাগি আছে পিঠা বনাইছে নে মা বনাইছে মাছ মাংস খাবানে এয়া কণমানি শিশু বিহু তেওঁলোক আচলতে সাজু হৈছে আৰু ইতিমধ্যে পশ্চিম আলাকজাৰৰ আমি দৃশ্য দেখুৱাই আছো আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া উখল মাখল পৰিৱেশ যিহেতু কাইলৈ ভোগ উৎসৱ ভোগালী বিহু আৰু লগে ভাগে এসাঁজ খোৱাৰ প্ৰয়াস কৰিছে পশ্চিম আলাকজাৰৰ বাসীও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ